নমস্কাৰ মই সমীৰণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউচন আজি এই ভিডিঅ'টিৰ যোগেদি আমি তোমালোকক জনাবলৈ গৈ আছো আমাৰ এই নতুন বৰ্ষটো অৰ্থাৎ 2025 to 26 ৰ যেটো আমাৰ হায়াৰ সেকেন্ডাৰী সায়েন্সৰ বাবে যেটো লাইভ বেচ তাৰ বিষয়ে তোমালোকক ইনফৰ্ম কৰিবলৈ গৈ আছো যে এপত কোৰ্স বিলাক কেতিয়াৰ পৰা হ'ব এই নতুন বছৰটোত কেনেকৈ ধৰণে তোমালোকে জয়েন কৰিবা তাত কি পাবা হায়াৰ সেকেন্ডাৰী ক্লাস 11 আৰু ক্লাস 12 দুইটা টাইপৰ ষ্টুডেন্টৰ বাবে এটো ভিডিও আমি দুইটা ক্লাছৰ বিষয়ে আলোচনা কৰি যাম দেই বেলেগ কোনো ভিডিও নাহে সো বহুতে হুডিও আছিল আমি ভিডিওটো দিয়া একচুয়ালি মেবি দেৰিও হ'ল তথাপিতো ফোন কৰি যি সকলে আমাক হুডি আছা বা মেসেজ কৰি হুডি আছা তেওঁলোকক আমি পাৰ্সোনালি জনাই আছো বাট আজি এটো একেবাৰে অফিচিয়ালি আমি আমাৰ ইউটিউব চেনেলটোৰ যোগেদি তোমালোকলে একদম এটা ইনফৰমেশন দি দিব বিচাৰিছো যে আমাৰ এই বছৰ ক্লাছ বিলাক কেনেকৈ কি হ'বলে গৈ আছে বেচটোৰ আমি নাম বিশেষ ৰাখিবলৈ মনলৈ অহাই নাই তেনেকৈ ঋতুপৰ্ণ ছাৰৰ লগতো ডিসকাস কৰি আছো বাট আমাৰ টিমটোৰ লগতো কিন্তু কিবা যদি নাম তোমালোকৰ নিজৰ মনলৈ আহে ন তোমালোকে কমেন্ট সেকশনত দি দিব পাৰিবা সো আমি ভাবিছো এইচএস লাইভ বেচ বুলি ৰাখি থৈ দিও হা এনেকৈ ৰাখি থৈ দিও কিন্তু তোমালোকৰ নিজৰ বেচ হ'ব ন গতিকে তোমালোকৰ যদি নিজৰ মনত কিবা তেনেকুৱা ধৰণৰ নাম আহে যে ছাৰ আমুকটো নাম হলে ভাল হয় ইনে দি থবা কমেন্ট সেকশনত আমি যদি ভাল লাগে উঠাই প্লান ইয়াত দি দিম হ'ব সো গতিকে আমাৰ প্ৰথম কথা হ'ল যে ক্লাছখিনি আমাৰ ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স আৰু বায়োলজিৰ বাবে হৈ আহিছে আৰু হৈ থাকিব এই বছৰো এটো আমাৰ 5 নম্বৰটো বছৰ হ'ব অনলাইনত আমি জ্ঞানম টিউচনত আমি অনলাইন ক্লাছ কৰি থকা এটো আমাৰ 5 নম্বৰ বছৰ হ'ব আৰু এপত ক্লাছ কৰা এটো 2 নম্বৰটো ইয়াৰ হ'ব ইয়াৰ যোৱা বছৰো আমি এপৰ থ্ৰু দি আমাৰ নিজৰ এপৰ থ্ৰু দি ক্লাছখিনি কৰিছিলো তাতকে আগলৈকে অলপ বেলেগকে কৰি থকা হৈছিল আৰু ইয়াত আমাৰ মেইন কনফিউজন বহুত ষ্টুডেন্টৰ এটোৱে হৈ আছে মই যি গম পালো যে স্যাৰ আপোনালোকৰ মিডিয়ামটো কি হ'ব বহুতে ভাবে আসামিজ মিডিয়াম নহয় ইংলিশ মিডিয়ামৰ বাবে হয় কিন্তু এক্সপ্লেনেশন আসামিজত থাকিব কিহৰ বাবে কিনো আমাৰ প্ৰায়বিলাক ষ্টুডেন্টে এনেকুৱা যিসকলক আমি আসামিজ মিডিয়াম বেকগ্ৰাউণ্ডৰ ষ্টুডেন্ট হিচাপে পাওঁ তেওঁলোকে ক্লাস 10 লৈকে আসামিজত পঢ়িছিলে নতুনকৈ আহি গ'ল ইংলিশ মিডিয়ামত এটা বহুত অসুবিধা হৈ গৈছে ইংলিশে বুজিব নাই সায়েন্সে বুজিব নাই সো তেতিয়া আমি যদি আসামিজত যদি এক্সপ্লেইন কৰি ষ্টুডেন্টজনৰ সেই দুখটো যদি বুজি পাই যাও যে জি কৰক কৰ্মঠৰ ওপৰত ইংলিশ মিডিয়ামত আহিছো যেটা পঢ়িবই লাগিব এইটো আমি ওয়েট লৈ না যাও তাৰ মানে আমি এটো বস্তু একসেপ্ট কৰি লওঁ যে তেওঁ ইংলিশ মিডিয়াম বেকগ্ৰাউণ্ডলে কি আসামিজ মিডিয়াম বেকগ্ৰাউণ্ডৰ পৰা আহিছে নতুনকৈ ইংলিশ মিডিয়ামলে গতিকে তেনেকুৱা এজন ষ্টুডেন্টক আমি কেনেকৈ লৈ যাব লাগিব সো সেই বিষয়ে বা হেতু বস্তুৰ ওপৰত লক্ষ্য ৰাখি আমাৰ ক্লাছ বিলাকৰ এক্সপ্লেনেশন আসামিজত থাকে সেই বুলি মিডিয়ামটো আসামিজ নহয় ইয়াত বাইলিংগুৱেল বুলি তোমালোকে ভাবিব পাৰা কিছুমান বস্তু তোমালোকে ধুনিয়াকৈ ইয়াত যেতিয়া আমাৰ ক্লাছ বিলাক যেতিয়া হ'ব আৰু তেতিয়া গম পাই যাবা যে এই মানে আসামিজ এক্সপ্লেনেশনটো আমাক কিহত হেল্প কৰি যায় এই বাইলিংগুৱেল যেটো বস্তু দুটা ল্যাঙ্গুৱেজত আমি যেতিয়া বুজো এনিৱেজ অকনমান ভিতৰলৈ সোমাই যাও যি সকলৰ আমাৰ কোৰ্সটোৰ ওপৰত ইন্টাৰেস্টেড আছে হা জ্ঞানম টিউচনৰ লগত নতুনকৈ কোনোবা জড়িত হৈছে বা আগৰ পৰা জড়িত হৈ আছিল যি সকলে জানিব বিচাৰা সো তেওঁলোকৰ বাবে এটো ভিডিও একদম হেখলৈকে চাই থাকিবা কিছুমান ইনফৰমেশন মই দি গৈ থাকিম তোমালোকক কোৰ্সটোত কি পাবা কেনেকৈ জয়েন হবা এভৰিথিং সো প্ৰথম কথা আমাৰ চেনেলটো এবাৰ ইন্ট্ৰোডিউস কৰাই লওঁ যি সকলে নতুনকৈ চাই আছা আমি ক্লাস 10 ক্লাস 11 আৰু ক্লাস 12 এই তিনিটা ক্লাছৰ বাবে আমি পঢ়াই আছো আৰু এতিয়া ঘৰৰ পৰা ঘৰতে পঢ়াৰ সুবিধা আছে গতিকে তোমালোকে এটো সুবিধা ল'ব পাৰা অনলাইন ক্লাसेस আগতে ষ্টাৰ্ট হৈছিল কোভিডৰ টাইমত আমিও তেতিয়া ষ্টাৰ্ট কৰিছিলো আৰু তেতিয়াৰ পৰা এতিয়ালৈকে যেটো জাৰ্নি এই জাৰ্নিটোত গম পালো যে এতিয়া মানে ষ্টুডেন্ট সকলে অনলাইন ক্লাছটোৰ ওপৰত বহুত বেছিয়ে মানে ফোকাসত আহি গৈছে সময় বাছি যায় হা ট্ৰেভেলিং খৰচ বাছি যায় মানে লগতে নিজৰ সেলফ ষ্টাডি কৰিবলৈ আকৌ ৰেকৰ্ডেড ক্লাছ চাই ৰিভিজন কৰিবলৈ সুবিধা হয় হেকাৰণে সকলো বিলাক আহি গৈছে সো ঘৰৰ পৰা ঘৰতে তোমালোকে পঢ়ি থাকা আমি কি ক্লাছৰ বাবে বা কি সাবজেক্টৰ বাবে আমি আমাৰ জ্ঞানম টিউচন হেতু মই জনাই লওঁ ক্লাস 10 ৰ ষ্টুডেন্ট সকলৰ বাবে আমি জেনাৰেল সায়েন্স আৰু জেনাৰেল ম্যাথমেটিক্স আগবঢ়াই আছো সো জেনাৰেল ম্যাথমেটিক্স টো বিগত 3 বছৰৰ পৰা আমি ফ্ৰী অফ কষ্ট কোনো ধৰণৰ ফিজ পাতি নলুৱাকে আমি ইউটিউবত তোমালোকৰ হৈতে মানে তোমালোকক আমি পঢ়াই আছো যি সকলে আমাৰ ক্লাস 10 ৰ পৰা আমাৰ লগত জড়িত আছে তেওঁলোকে গম পাবা থাকে যোৱা বছৰ আমাৰ এই ক্লাছখিনি হৈ আছিল আৰু এই বছৰ সেই ক্লাছখিনিও হ'বলৈ গৈ আছে মই তাৰ ওপৰতো পিছত আকৌ ভিডিও লৈ আনিম বাৰু আৰু জেনাৰেল সায়েন্সৰ বাবে আমাৰ নিজৰ এপ জ্ঞানম টিউচন এপটো তোমালোকে প্লে ষ্টৰত পাই যাবা তাতে কোৰ্স এভেইলেবল হৈ আছে ওকে তাৰ পিছত আমি ক্লাস 11 আৰু 12 ৰ বাবে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি এই চাৰিটা সাবজেক্টৰ বাবে আমি খুব ডেডিকেটেডলি আমাৰ জ্ঞানম টিউচন এপটোৰ যোগেদি তোমালোকলে লাইভ কোৰ্স হিচাপে আগবঢ়াও তাত লাইভ ক্লাसेस হয় কিন্তু এই জেনাৰেল সায়েন্সৰ যেটো কোৰ্স ক্লাস 10 ৰ কেটো কিন্তু ৰেকৰ্ডেড ক্লাস হয় দেই বা ৰেকৰ্ডেড কোৰ্স হয়
এতিয়া আমাৰ ক্লাছ ডিউৰেশ্যন এণ্ড শিডিউল এইটো বস্তু জানিবলগীয়া আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কুৱেশ্যনটো তোমালোকৰ এইটোৱে আহি আছে আমালৈ যে ক্লাছ ছাৰ কেতিয়াৰ পৰা হ'ব ক্লাছ 11ৰ ক্লাছ এই নতুন বৰ্ষটোৰ বাবে 1 মে'ৰ পৰা আমি ষ্টাৰ্ট কৰিম অ'কে চ' আমাৰ টাৰ্গেট আছে যে আমি জানুৱাৰীলৈকে তাৰমানে আমাক তোমালোকে যদি একদম ডিটেইলত পঢ়োৱাটো যদি বিচাৰা তোমালোকে বিচৰাৰ মতেও নহ'ব চব কথা অলপ আমাৰ মতেও হ'ব লাগিব কিয়নো আমি এই 5 বছৰৰ এক্সপিৰিয়েঞ্চত এই অনলাইন এক্সপিৰিয়েঞ্চত আমি যিটো গম পালোঁ যে 9 মান্থ এটা আমাক দিব লাগিব তোমালোকে বুজি পাইছা 9 মান্থ এটা যদি তোমালোকে আমাক দিয়া তেতিয়াহ'লে তোমালোকক আমি জপিয়াই নহয় একদম NCERT টেক্সটবুকখনৰ লাইন বাই লাইন তোমালোকৰ মাথাত সোমাই যোৱাকে আমি গোটেই বছৰটো পঢ়াবলৈ আমি পাৰিম তেতিয়া বুজি পাইছা কিয়নো আমাৰ কোৰ্ছবিলাক যিসকলে 11ত কৰি আছে এটা 12ত কৰিবা গম পাইছাই যে আমি NCERTত ফুল ফ'কাছ কৰোঁ আৰু আমি কোনো কমন বাছি এনেকুৱা ধৰণে পঢ়োৱা নহয় কমপ্লিট সিলেবাছ মিন্স কমপ্লিট সিলেবাছ তাৰমানে ইউনি ডিৰেকশ্যনেল কৰি ষ্টুডেণ্টক আমি লৈ নাযাওঁ সব ডিৰেকশ্যনত যাতে যাব পাৰে ডাইভাৰ্ছ হ'ব পাৰে যাতে চ' সেনেকুৱা কনচেপ্ট বেচিছত যদি আমি পঢ়াবলৈ যাওঁ তেতিয়াহ'লে আমাক এই সময়টো লাগিব কিন্তু ক্লাছ 11তকৈ ক্লাছ 12ৰ অকণমান কোৰ্চটো ছুটি হয় যাৰ বাবে আমি 8 মান্থত কমপ্লিট কৰিব পাৰোঁ আমাৰ 22nd of এপ্ৰিলৰ পৰা আমাৰ ষ্টাৰ্ট হ'বলৈ গৈ আছে আৰু ডিচেম্বৰলৈকে আমাৰ এই কোৰ্চটো শেষ হৈ যাব ক্লাছ 12ৰ আৰু ক্লাছ 11ৰ জানুৱাৰীলৈকে আমাৰ শেষ হৈ যাব অ'কে সেইটো আমাৰ ইয়াত জানিবলগীয়া বস্তু আছিলে এণ্ড দেন বেটছ কেইটা এতিয়া চ' ক্লাছ 11ৰ বেটছটো তোমালোকে আমাৰ এপত কেনেকৈ ধৰণে দেখি পাবা মই সব বস্তু আজি দেখাই দিম একো কুৱেশ্যন আৰু যাতে থাকি নাযায় কিবা ডাউট থাকিলেও কমেণ্টত সুধিলে মই নিশ্চয় ৰিপ্লাই দিম চ' ক্লাছ 12ৰ বেটছটো তোমালোকে আমাৰ এপটোত এনেকৈ ধৰণে পাবা ইয়াত যেতিয়া ক্লিক কৰিবা লগালগ তোমালোকে আমাৰ এই 4টা ছাবজেক্ট এনেকৈ ধৰণে পাই যাবা বেলেগ বেলেগকৈ অ'কে ফিজিক্সৰ বাবে কেমেষ্ট্ৰিৰ বাবে মেথমেটিক্সৰ বাবে এণ্ড বায়'লজিৰ বাবে আৰু ক্লাছ 11ৰো যেনেকৈ ধৰণে এইটো মই ক্লাছ 12ৰ দেখালোঁ ক্লাছ 11ৰো তেনেকৈ ধৰণেৰে তোমালোকে বেটছটো পাই যাবা খালি ইয়াতে চাবা ধুনীয়াকৈ স্পষ্টকৈ লিখা থাকিব ক্লাছ 11 ক্লাছ 12 অ'কে চ' এইটো যেনেকৈ ক্লাছ 12 দেখিছা ইয়াত ক্লাছ 11 লিখা থাকিব এইটো ৰেড কালাৰত আছে দেখিলেই ধৰিব পাৰিবা এইখিনি ব্লু কালাৰত আছে বহুতে এইটো মিষ্টেক কৰে 12 ল'বলৈ গৈ 11 লয় 11 ল'বলৈ গৈ 12 লৈ দিয়ে সাৱধান তাৰপিছত চোৱা আৰু আমি এপ অভাৰভিউ আমাৰ এপটো দেখিবলৈ কেনেকুৱা ধৰণৰ হ'ব মোবাইলত খুলি চালে তোমালোকে এনেকৈ ধৰণে দেখিবা ইয়াৰ ওপৰত কোৰ্ছবিলাক এনেকৈ স্ৱাইপ কৰি যেতিয়া থাকিবা বেলেগ বেলেগ কোৰ্ছবিলাক ওলাই গৈ থাকিব এই অংশটো দেখিছা নহয় ইয়াতো স্ৱাইপ কৰি গৈ থাকিলে ইয়াতো তোমালোকে সেই থাম্বনেইলটোত এইটো ক্লিক কৰি দিয়া মাত্ৰ গোটেই 12ৰটো পাই যাবা 11ত ক্লিক কৰি দিলে পাই যাবা চ' এইখিনি বস্তু স্ৱাইপ কৰিব পাৰিবা টেঙৰ হয় তোমালোকে আজিকালি জানা নিশ্চয় চ' ছাপ'জ তুমি ইয়াত ক্লিক কৰি দিলা হা 12 বেটছটোত তেতিয়া লগালগ তোমাৰ এই 4টা ছাবজেক্টৰ এই কোৰ্ছখিনি ইয়াতে আহি যাব দেখিছানে চ' তাত ক্লিক কৰি আকৌ তুমি সেই বস্তুটো পাৰচেজ কৰিব পাৰিবা এগেইন এই যিকোনো এটা কোৰ্ছত তোমালোকে জইন হওঁতে আৰু এটা কথা জানি থোৱা যে সব বস্তু ইয়াতে পাৰচেজ কৰিবলগীয়া নহয় ফ্ৰী বস্তু বহুতখিনি আছে ইয়াত তোমালোকে দেখি পাবা ফ্ৰী কণ্টেণ্ট তোমালোকে কোৰ্ছটোত গৈ ওপৰৰ এই কণ্টেণ্টত যদি যোৱা তেতিয়াহ'লে তাত তোমালোকে ফ্ৰী কণ্টেণ্ট এনেকৈ দেখি পাবা ফল্ডাৰ তাত গ'লে তোমালোকে আমাৰ ডেমো ক্লাছেছ হওক ক্লাছ নোটছ কিছুমান ফ্ৰী কণ্টেণ্ট হিচাপে তাত ৰাখি থোৱা আছে সেইখিনি চাব পাৰিবা চ' এইটো হৈছে আমাৰ এপ অভাৰভিউ যিকোনো ধৰণৰ যদি তোমালোকৰ জানিবলগীয়া আৰু কিবা বস্তু থাকে ভিডিঅ'টো চোৱাৰ পাছত তোমালোকে এইকেইটা নাম্বাৰত আমাক কণ্টেক্ট কৰিব পাৰিবা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা পজ কৰি হ'লেও নাম্বাৰকেইটা নোট কৰি ল'ব পাৰা অ'কে নেক্সট আহি যাওঁ ইয়ালৈ এভেইলেবল ক'ত ক'ত ক্লাছ কৰিব পাৰি বহুতৰ এইটো কুৱেশ্যন থাকে যে লেপটপত ক্লাছ কৰিব পাৰিম নে কম্পিউটাৰত পাৰিম নে নোৱাৰিম এণ্ড্ৰইডতো অফক'ৰ্ছ পাৰিবাই বাৰু চ' আমি এই যিটো আমাৰ জ্ঞান টিউশ্যন এপৰ জৰিয়তে আমি কৰিবলগীয়া ক্লাছখিনি বা এই জ্ঞান টিউশ্যন এপটো এণ্ড্ৰইডতো এভেইলেবল হয় আইফোনতো এভেইলেবল হয় আৰু ডেস্কটপতো এভেইলেবল হয় অ'কে এই তিনিওটা ডিভাইচত কেনেকৈ ধৰণে কৰিবা অলপ পিছলৈ ভিডিঅ'টোত মই দেখাই দিম অ'কে তাৰপিছত আমি ইয়ালৈ আহি যাওঁ হোৱাট উইল ইউ গেট এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয় এটা কোৰ্ছ ল'বলৈ গৈ আছা হয়নে অকল ফিজটোৰ কথা নাহে জীৱনৰ এটা ডিচিশ্যন হা এটা বছৰ তুমি যদি বৰবাদ কৰিবলৈ গৈ আছা সেইটোতো ডাঙৰ কথা হৈ যাব চ' বৰবাদটোতো কৰিব নোৱাৰা বুজি পাইছানে ইয়াত 4,000 টকাত এটা কোৰ্ছ পাই আছা অকল 4,000টো মেটাৰ কৰি থকা নাই তোমাৰ লাইফৰ ডিচিশ্যনটো মেটাৰ কৰি আছে চ' জ্ঞান টিউশ্যনত কি পাবা কি নাপাবা জানি লোৱা তুমি প্ৰথমতে ক্লাছ নোটছ যি পঢ়োৱা হ'ব তাৰ হেণ্ড ৰিটেন ক্লাছ নোটছ PDF ফৰ্মত আমাৰ এপত আপলোড থাকিব ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি লোৱা অ'কে আমাৰ কোনো তাত বাধা নাই প্ৰায়বিলাক এপত তোমালোকে এইটো বস্তু পাই যাবা যে ক্লাছ নোটটো ডাউনলোড কৰিলা ডাউনলোড কৰাৰ পিছত এপটোতে থাকি যাব হয়নে তেনেকুৱা ধৰণৰ থাকে নহয় কিন্তু এপটোত থাকি গ'লে তোমালোকে প্ৰিণ্ট আউট কৰিব নোৱাৰা আমাৰ ডাইৰেক্ট ডিভাইচত ডাউনলোড কৰি ল'বা তাৰপিছত তুমি তাত প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব পাৰিবা এই সুবিধাটো আমি ইয়াত ৰাখি দিছোঁ দেই
লাইভ লেকচাৰ্ছ প্লাছ ৰেকৰ্ডিংছ একেবাৰে কমন ফিচাৰ যদি তুমি এটা অনলাইন বেটছত জইন কৰিবলৈ গৈ আছা এইটো একেবাৰে কমন বস্তু যে তাত লাইভ ক্লাছ হ'ব তাৰ ৰেকৰ্ডিং পোৱা যাব যেতিয়াই মন যায় তুমি ৰিভিজন কৰিলা যিটো চেপ্টাৰ মন যায় ৰিভিজন কৰিলা আৰু ইণ্টাৰেষ্টিং ফিচাৰ কেইটালৈ গৈ আছো চোৱা 1-to-1 ইণ্টাৰেকশ্যন তোমালোকে ইউটিউবত আমাৰ সৈতে নিশ্চয় লাইভবিলাক কৰিছা ইউটিউবৰ লাইভখিনিত আমি মেছেজেছবিলাক পাই থাকোঁ সব কুৱেশ্যন তুমি মেছেজত সুধিবলৈ প্ৰব্লেম হয় তুমি যদি চোৱা ন মেথছৰ এটা ফৰ্মুলা ফিজিক্সৰ কিবা এটা বস্তু কেনেকৈ তুমি মেছেজত টাইপ কৰিবা চ' 1-to-1 ইণ্টাৰেকশ্যন থ্ৰু ভইচ মেছেজেছ বুলি ক'লোঁ বাৰু বা তোমালোকে ভইচ কৰি আমাৰ লগত কথা পাতি ক্লাছ কৰি থকাৰ টাইমটোতে তোমালোকৰ ডাউটটো ক্লিয়াৰ কৰাৰ সুবিধা আছে এইটো মই এই পইণ্টত লিখি ৰাখিছোঁ আৰু এটা বস্তু জানি লোৱা এই দুটা বছৰত যদি 11ত আহিছা মই দুটা বছৰ বুলি ক'লোঁ যদি 12ত আহিছা এটা বছৰ বুলি ক'লোঁ এই গোটেই বছৰটোত এই গোটেই কোৰ্চটো যেতিয়া তোমাৰ শেষ হৈ যাব ইভেন শেষ হৈ যোৱাৰ পাছতো তোমালোকে আমাক এজন প্ৰপাৰ গাইড হিচাপে পাবা এই কোৰ্চটোৰ যোগেদি যিকোনো ধৰণৰ ডাউট আমাৰ হোৱাটছএপতো তোমালোকে সুধি ৰাখা তাৰ ৰিপ্লাই দিয়া দেৰি হ'ব পাৰে অলপ বাট তাৰ ৰিপ্লাই তোমালোকলৈ যাবই বুজি পাইছা গতিকে সেই 1-to-1 ইণ্টাৰেকশ্যনটোত বহুত বস্তু সোমাই আছে যে তোমালোকে আমাৰ লগত কোৰ্সটোত জয়েন হৈছা বুলি আমি মানে ক্লাছৰ টাইমটোতে আমাক লগ পাবা এনেকুৱা নহয় যিকোনো ডাউট আছে যিকোনো ধৰণৰ বেলেগ কিবা বিষয়ত তোমালোকৰ কোৱেশ্চন আছে আমাক হোৱাটছএপত মেছেজ কৰি ৰাখি থৈ দিয়া নিশ্চয় তোমালোকে ৰিপ্লাই পাবা ওকে কোৰ্সটোৰ বাহিৰো ক্লাছ চলি থকাৰ বাহিৰো অল কোৰ্সেছ এক্সেছ এইটো বহুত সাংঘাতিক বস্তু এবাৰ আমি দি দিবলৈ সক্ষম হলো এইটো আমি লাকিলি কিহৰ বাবে দিব পাৰিছো কিয়নো আমি 1 বছৰ কমপ্লিট কৰিছো আমাৰ এই নিজৰ এপটোত আমি যিখিনি কোৰ্স আগবঢ়াইছো 1 বছৰ আমি অলৰেডি কমপ্লিট কৰিছো যোৱা বছৰ ক্লাছ হৈছিল যেহেতু সো সেই যোৱা বছৰ আমাৰ যিখিনি ক্লাছ হৈছিল 2024 to 25 সেই ক্লাছখিনিৰ যিখিনি ৰেকৰ্ডিং ভিডিও বা ৰেকৰ্ডেড ক্লাছখিনি লগতে তাৰ যিখিনি ক্লাছ নোট তাৰ এমসিকিউ টেষ্টখিনি এভৰিথিং তোমালোকে এই কোৰ্সবিলাকৰ ভিতৰত পাই যাবা যেতিয়া তুমি এটা ক্লাছ 12ত জয়েন হ'বা নতুন কোৰ্সটোত কিন্তু ওল্ড কোৰ্সখিনি কথা কোৱা নাই তুমি এপটোত চালে ওল্ড কোৰ্সেছ বুলিও দেখিবলৈ পাবা সেইখিনি কিন্তু জয়েন নহবা এখিনি জুন মাহত ভ্যালিডিটি শেষ হৈ যাব এই নতুন কোৰ্সটোতে এই ওল্ড কোৰ্সখিনিৰ গোটেই কন্টেন্টখিনি ফ্ৰীলি अवेलेबल কৰা হ'ব তাৰমানে তুমি যেতিয়া জয়েন কৰি দিবা ন জয়েন কৰি দিয়া লগালগ তুমি কোৰ্সটো এই বছৰটোত যি পঢ়িবলৈ আছে সব পায়ে যাবা তাৰ পিছত তুমি লাইভত আহি আমাৰ লগত ক্লাছ কৰি থাকা নতুন ক্লাছখিনি হেতু বস্তু বেলেগ কিন্তু পুৰণা যিখিনি আমাৰ কোৰ্স হেখিনি দিলে সুবিধা কি হ'ব কাৰবাৰ কলেজত চেপ্টাৰ 1 পঢ়াইছে কাৰবাৰ 10 পঢ়াইছে কাৰবাৰ ফাৰ্স্ট বুক পঢ়াইছে কাৰবাৰ সেকেন্ড বুক পঢ়াই আছে কাৰবাৰ এক্সাম পাতিবলৈ গৈ আছে চেপ্টাৰ 2 কাৰবাৰ পাতিবলৈ গৈ আছে চেপ্টাৰ 4 বহুত অসুবিধা হয় সো আমি এটো সুবিধা দিবলৈ এবাৰ সক্ষম হৈছো যে তোমালোকে এতিয়া জিটো চেপ্টাৰ মন যায় তোমালোকে হেতু চেপ্টাৰ চাই ল'ব পাৰিবা যদি তোমালোকৰ তেনেকুৱা ধৰণৰ অমিল হৈ আছে আমাৰ পঢ়ুৱা আৰু কলেজৰ লগত সো অল কোৰ্স এক্সেছ মিন্স তোমালোকে পুৰণা কোৰ্সটোৰ কমপ্লিট এক্সেছ ইয়াতে পাই যাবা বুজি পাইছা গোটেইখিনি ভিডিও গোটেইখিনি চেপ্টাৰছৰ ক্লাছ নোট এভৰিথিং পাই যাবা তাৰ পিছত আমাৰ লাইভ ক্লাছ নতুন যিখিনি হৈ গৈ থাকিব হেখিনি অফ কোৰ্স তাত আকৌ নতুনকে আপডেট হৈ গৈ থাকিব আৰু এটা আমি এটা তোমালোকৰ বাবে আগবঢ়াইছো যেটো মই ভাবো বহুত কম সংখ্যক মানে প্ল্যাটফৰ্মত তোমালোকে এটো পাবা বিচাৰি এটো বহুত ভাবিলো চিন্তিলো ঋতুপৰ্ণ ছাৰৰ লগত ডিসকাসও কৰিলো আৰু আমাৰ টিমটোৰ লগতো সৌৰভ ছাৰ ফাৰহাজ ছাৰৰ লগত ডিসকাসও কৰিলো কৰি মেলি সিদ্ধান্ত ললো যে আমি এবাৰ এটা নতুন কাম কৰিম কি কৰিম যেহেতু আমি এটা কথা প্ৰায় কৈ থাকো যে আমি এনেকে ধৰণে এনসিআৰটিত ফোকাস কৰো বা এনসিআৰটি খনে মেইন হয় বা বোৰ্ডৰ এক্সামটোৰ বাবে আমি পঢ়িবলৈ যাওঁতে যেটা আমি কমপ্লিট এনসিআৰটি কনসেপ্ট লৈ যাওঁ তেতিয়া যিকোনো এন্ট্ৰেন্স এক্সাম আমি ক্ৰেক কৰিব পাৰো এটা 12ত অহা এজন ষ্টুডেন্টে যেতিয়া 11ৰ কিবা এটা টপিক পাহৰি যাব তেতিয়াটো প্ৰবলেম হৈ যাব কিয়নো এন্ট্ৰেন্সত কেৱল ক্লাছ 12ৰ নিবিচাৰে গতিকে ক্লাছ 12ৰ ষ্টুডেন্ট সকলৰ বাবে হা স্পেশালি কেৱল ক্লাছ 12ৰ ষ্টুডেন্ট সকলৰ বাবে এটা বিশেষ সুবিধা এবাৰ আমি দিছো যাতে তেওঁলোকে 12ৰ কোৰ্সটো লওঁতে 11ৰ কোৰ্সটো পাই যায় ফ্ৰী অফ কষ্ট এটো কিন্তু দিউতে আমিও বহুত ভাবিবলগীয়া হৈছে কি কৰা যায় এটো বুজি পাইছা বাট আমি ভাবি চিন্তি তোমালোকৰ একদম সুবিধা হোৱাকে এন্ট্ৰেন্স লেভেলত যাতে তোমালোকে প্ৰিপেয়াৰ কৰি থাকিব পাৰা এই কোৰ্সখিনিৰ যোগেদি তাৰ কাৰণে আমি এই সুবিধাটো এবাৰ কৰি দিছো 12ৰ ষ্টুডেন্ট জুন হ'ব জয়েন কৰিলে 11ৰ কোৰ্সটো পাই যাব বুজি পাইছা ফ্ৰী অফ কষ্ট ইয়াৰ কাৰণে আকৌ এক্সট্ৰা পেমেন্ট কৰিব নালাগে 11ৰ ষ্টুডেন্টে যেটো পে কৰি এটা ল'ব সেই কোৰ্সটো তোমালোকে 12ত গৈ কিন্তু ফ্ৰী অফ কষ্ট পাই যাবা তাৰমানে বুজি পাইছা আৰু 11ৰ ষ্টুডেন্ট সকলে এটা বেয়া পাব নালাগে আৰে আমাৰ দুচোন তাত এনেকে দি দিলে বুলি 12ৰ ষ্টুডেন্ট জনে 12ৰ ক্লাছে মেইনলি কৰিব কিবা ডাউট থাকিলে 11ৰ ক্লাছ গৈ চাব বুজি পাইছা নে হেতু সুবিধাৰ বাবে দিয়া হৈছে এমসিকিউ টেষ্ট ফৰ ইচ চেপ্টাৰ এটা বা দুটা চেপ্টাৰ একেলগ কৰি আমাৰ কিছুমান এমসিকিউ টেষ্ট অলৰেডি তোমালোকে পুৰণা
কোৰ্সটোত মানে পুৰণা মেটেৰিয়েলছখিনি দেখিয়ে যাবা কন্টেন্টখিনি আকৌ নতুনকৈ আমি কিছুমান তাতে কি কৰিম MCQ টেষ্ট কিছুমান তাত আপলোড কৰি থাকিম সেই MCQ টেষ্টবিলাক এবাৰৰ পৰা মই ভাবিছো বা আমি ভাবিছো যে সেই টেষ্টবিলাক আমি যোৱাবাৰ এনেকুৱা কৰিছিল যে এবাৰে দিব পাৰি এবাৰ আমি যিমানবাৰ মন যায় সিমানবাৰ যাতে তোমালোকে এটেম্প কৰিব পাৰা তেনেকৈ ধৰণে এভেইলেবল কৰা যাতে নিজক টেষ্ট কৰি থাকিব পাৰা এটা চেপ্টাৰ পঢ়িলা পঢ়ি কমপ্লিট হোৱাৰ পিছত টেষ্টটো দিলা দেখিলা যে মাৰ্কসটো কম আহিলে চেপ্টাৰটো আকৌ এবাৰ ভালকৈ পঢ়িলা আকৌ এবাৰ টেষ্টটো দিলা নিজক তেনেকৈ আপগ্ৰেড কৰিব যাতে পাৰা বুজি পাইছানে আৰু এই টেষ্টটো দিয়াৰ লগালগ তোমালোকে ৰিজাল্ট পাই যাবা এই টেষ্টটো দিয়াৰ লগালগ তোমালোকে ক'ত ভুল হ'ল তাৰ বাবে তোমালোকে সলিউশনটো পাই যাবা মানে যেটো আমাৰ কোৱেশ্চনছখিনিৰ যিখিনি সলিউশনছ হ'ব সেইখিনি তোমালোকে লগালগ পাই যাবা সো MCQ টেষ্টখিনি আমাৰ এপটোত অলৰেডি এভেইলেবল হৈয়ে আছে বহুতখিনি আৰু আমি এভেইলেবল কৰোৱাম ওকে কুইক ৰিজাল্ট এণ্ড পেপাৰ সলিউশন তোমালোকে এই MCQ টেষ্টটোৰ বাবে কুইক ৰিজাল্ট এণ্ড পেপাৰ সলিউশন পাই যাবা যেটোৱে তোমালোকৰ MCQ টেষ্টটো দিয়াৰ মানে কি বুলি কম আৰু বেনিফিটটো তেতিয়াই হ'ব আদাৰৱাইজ তুমি টেষ্টটো দিলা মাৰ্কস আউট অফ 20 তুমি 10 পালা কেনেকৈ পালা আৰু কি ভুল হ'ল আৰু তেতিয়া টেষ্টটো দিয়াৰ কোনো লাভ নাথাকিব এইটো জাস্ট নিজক জুখিবৰ বাবে আৰু নিজক ইমপ্ৰুভ কৰিবৰ বাবে এটা টেষ্ট ইয়াত এনেকুৱা ধৰণৰ আমি কোৱেশ্চনছ কিছুমান মানে আমি ইয়াত ইনক্লুড কৰো এনেকুৱা ধৰণৰ কনসেপচুৱেল কিছুমান কোৱেশ্চন যাতে তোমালোকৰ সেই কম্পিটিটিভ এক্সাম বিলাকত হেল্প হয় বুজি পাইছা এণ্ড দেন PYQ ডিসকাশন ফৰ ইচ চেপ্টাৰ সেপাৰেটলি প্ৰতিটো চেপ্টাৰ শেষ হ'ল সেই চেপ্টাৰটোৰ পৰা লাষ্ট 5 ইয়াৰ্ছত কিমান কি ধৰণৰ কোৱেশ্চনছ আহিছিল সব ইয়াত কৰাম চেপ্টাৰটো শেষ হোৱাৰ পিছত যেটো যোৱা বছৰো কৰোৱা হৈছে আৰু লগতে আমাৰ একেবাৰে লাষ্ট ইয়াৰৰ কোৱেশ্চন পেপাৰখনত কি আহিছিলে এই চেপ্টাৰটোৰ পৰা যেতিয়া কৰি দিবা যেতিয়া ক্লাছ নোটখিনি কৰিলা কমপ্লিট এক্সাৰসাইজৰ গুটেখিনি প্ৰবলেম কৰাটো সম্ভৱ নহয় হা মই হেতু কৈ যাওঁ বহুতে এটো সুধি থাকে যে স্যাৰ এক্সাৰসাইজ কৰাবনে নকৰে এক্সাৰসাইজ গুটে হুপা কৰাবলৈ গলে সাংঘাতিক হৈ যাব আৰু কোৰ্সটো হেখে নহবগে এটা চেপ্টাৰৰ পিছতে বহুত থাকে বাট ইয়েস এক্সাম্পলৰ যিখিনি কোৱেশ্চন আছে চেপ্টাৰটোৰ মাজে মাজে বহুত বেছি কনসেপচুৱেল হয় হেখিনি কোৱেশ্চন সো সেই কোৱেশ্চনছখিনিৰ পৰা বহুত কোৱেশ্চন মানে বনি থাকে বোৰ্ড এক্সামটো আহে এন্ট্ৰেন্সৰ এক্সামটো ইভেন আহে সো সেইখিনি আমি কমপ্লিট কে কৰাও ক্লাছত তাৰ উপৰিও হে এক্সাৰসাইজৰ যিবিলাক কনসেপ্ট বেস যিবিলাক কোৱেশ্চন সেইবিলাক এই MCQ টেষ্টটোৱে কভাৰ কৰি লব বুজি পাইছানে নেক্সট কোৰ্স কমপ্লিশন উইদিন টাইম আমাৰ এনেকুৱা নহয় যে টাইম যেটো দিছো টাইমতকে বাহি গৈ থাকিব বা 4-5 মাহ পাৰ হৈ গল বলে চেপ্টাৰস কমপ্লিট কৰাবই পৰা নাই এনেকুৱা ধৰণৰ নহয় কমপ্লিট প্ৰফেশনালি ইয়াতে ক্লাছ হয় হা গুটেকিজন টিচাৰে ডেডিকেটেডলি ইয়াতে ক্লাছ কৰে আমাৰ এই প্লেটফৰ্মটোত জ্ঞানম টিউচনৰ জৰিয়তে সো আগৰ সেই আমাৰ 5 বছৰৰ এক্সপেৰিয়েন্সৰ পৰা আমি এটোৱে গম পালো যে আমি কথা দিয়া মতে কাম কৰিব সাগে পাৰিছো সেইকাৰণে ষ্টুডেন্ট বিলাকৰ ফিডবেক বিলাকো ভাল পাই আছো সেইকাৰণে ভাল লাগি আছে বাৰু যি নহওক সো আমি উইদিন টাইম কোৰ্স কমপ্লিট কৰিম হেতুৰ ওপৰত একদম তোমালোকে টেনচন নলবা দেই কোৱা হৈছে যে নৱেম্বৰ ডিসেম্বৰ ভিতৰত কোৰ্স কমপ্লিট কৰা হ'ব তাৰ পিছত তোমাৰ এফালে জানুৱাৰী লৈকে তোমালোকৰ SS ফাৰ্ষ্ট ইয়াৰৰ ক্লাছ থাকিব কমপ্লিট কৰাই দিম আমি আগতেকে 6 মাহত 7 মাহত কমপ্লিট কৰাম এনেকুৱা ধৰণৰো কোৱা নাই যেটো হ'ব হেতুৱে কোৱা হৈছে আৰু হেমতে কোৰ্স কমপ্লিট হ'ব ওকে সো এইখিনি বস্তুৱে তোমালোকে আমাৰ কোৰ্সখিনিত পাবলগীয়া বস্তু আৰু জানিবলগীয়া কথা আছে চাই থাকা হাউ টু ইউজ দা এপ ইয়াত তোমালোকে এই ভিডিওটো চাই লোৱা মই ইয়াতে দেখাই গৈ আছো যে কেনেকৈ ধৰণে তোমালোকে এপটোত জয়েন হ'বা এন্ড্ৰইড মোবাইলত ক্লাছটো কৰিবৰ কাৰণে তোমালোকে ডাইৰেক্টলি জ্ঞানম টিউচন এপটোত গলা সাপোজ মোৰ এটো নাম্বাৰ দি মই লগইন কৰিব লাগে তোমালোকে নিজৰ নাম্বাৰটো দিবা কন্টিনিউ কৰি dar পাছত ইয়াতে তোমালোকৰ OTP এটা আহিব OTP টো মৰাৰ পিছত মই অলৰেডি মাৰি থৈছো কাৰণে এনেকৈ আহি গৈছে OTP টো মাৰি dar পিছত তোমালোকৰ ইয়াতে কোৰ্সটো আহি যাব ইয়াত যদি তোমালোকে সোৱাইপ কৰি থাকা ইয়াতে এই বেটচ বিলাক তোমালোকে দেখি পাইছা সো এই বেটচখিনি ইয়াতে থাকিব হা সাপোজ মই ক্লাস 12 ৰ বেটচটো যাব বিচাৰিছো তাত মই ক্লিক কৰি দিম দিয়াৰ লগালগ ইয়াত মেথমেটিক্স বায়োলজি ফিজিক্স কেমিষ্ট্ৰি ক্লাছখিনি আহি গৈছে সাপোজ মই ক্লাস 12 ফিজিক্সত ক্লিক কৰি দিলো সো ক্লিক কৰি দিয়াৰ লগালগ ইয়াতে আহি যাব কোৰ্স ওভাৰভিউ তোমালোকে যেতিয়া লাইভত জয়েন হ'বা জয়েন হোৱাৰ পাছত তোমালোকে ইয়াতে গৈ জয়েন লাইভ বুলি থাকিব যেতিয়া আমাৰ ক্লাছখিনি চলি থাকিব তাত ক্লিক কৰিলে তোমালোকে লাইভ ক্লাছখিনি কৰিব পাৰিবা যেতিয়া তোমালোকে কন্টেন্টত যাবা তেতিয়া তাত তোমালোকে এই আমাৰ কন্টেন্টখিনি দেখি পাবা ক্লাছ ৰুটিনখন ইয়াতে দি ৰখা হৈছে প্ৰথমতে আৰু তাৰ পিছত তোমালোকে প্ৰিভিয়াস ইয়াৰ ক্লাছেছত যদি যোৱা তাত ধৰিলা ফিজিক্সত গলো চেপ্টাৰ 1 গলো তাত নোটস আছে ইয়াতে তোমালোকে ডাউনলোডো কৰিব পাৰিবা এণ্ড দেন ভিডিঅ'ছখিনি আছে ইয়াতে ওকে সো তেনেকৈ ধৰণে চেপ্টাৰ ওয়াইজ আমাৰ ইয়াতে আপলোড কৰি গৈ থকা হ'ব নতুন ক্লাছখিনি যিখিনি আমাৰ এই বছৰ হ'ব আৰু বাই নাও অপচনত যেতিয়া তোমালোকে যাবা তেতিয়া তোমালোকে ইয়াত গুগল পে টো সিলেক্ট কৰিব লাগিব বা ফোন পে গুগল পে যি কৰা সিলেক্ট কৰাৰ পিছত তোমালোকে ইয়াতে গৈ বেলেগ বিলাক অনলাইন পেমেন্ট যেনেকৈ ধৰণে কৰা সাপোজ গুগল পে ক্লিক কৰিলা কৰাৰ পিছত তোমালোকে ইয়াতে এনেকৈ দেখিছা নহয় গুগল পে আহি যাব ওকে
ওকে ইমানটো আহিব এটো কিহৰ বাবে আহি আছে কিয়নো তোমালোকৰ এটা অফাৰ বৰ্তমান চলি আছে যেহেতু যেটো হৈছে এইটো যেটো আমাৰ অফাৰ আৰ্লি বাৰ্ড কুপনটো যেতিয়া আতৰি থাকিব তেতিয়া কিন্তু প্ৰাইচটো ইমান হৈ থাকে একচুয়াল প্ৰাইচটো 4000 হয় বা 209 रुपीस ইয়াতে আমাৰ ট্যাক্স হিচাপে লাগি আছে আৰু এটো এপ্লাই কৰি দিয়া লগালক তোমালোকে দেখি পাইছা আমাৰ কোৰ্স প্ৰাইচটো 500 रुपीस ডাইৰেক্ট লেস হৈ গুছি যায় সো তোমালোকে প্ৰথম 100 জন ষ্টুডেন্টৰ কাৰণে যেহেতু অফাৰটো আছে তোমালোকে পাৰচেজ কৰোতে এই ইয়াতে তোমালোকে ক্লিক কৰি লবা দেই যাতে তোমালোকে অফাৰটো পাই যোৱা এবাৰ আমাৰ পেমেন্ট মেথডটোত আৰু এটা বস্তু নতুনকৈ ইনক্লুড হৈছে বহুত ষ্টুডেন্টৰ এটো প্ৰবলেম থাকে যে কোৰ্সটো লব খোজে কিন্তু নিজৰ ফোন পে গুগল পে বা নিজৰ মোবাইলৰ পৰা পেমেন্ট কৰা অপচন নাথাকে সো তেওলোকেও কি কৰিব পাৰে তেওলোকে সাপোজ কোৰ্সটোত গৈ বাই নাউত গল বাই নাউত যেতিয়া যাব তাত তলতে তেওঁলোকে দেখি পাব যে স্ক্যান কিউআৰ টু পে সকলোৱে দেখি পাব ইয়াত যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগালক ইয়াতে এটা কিউআৰ কোড তোমালোকে দেখি পাবা ওকে এটো তোমালোকে স্ক্ৰিনশ্বটটো মাৰিব নোৱাৰা ডাইৰেক্টলি শেয়াৰো কৰিব নোৱাৰা বাট তোমালোকে এটো বেলেগ এটা মোবাইল দি ফটো মাৰি তুমি পঠাই দিব পাৰা কাৰোবাক বা যদি তোমাৰ কাষতে ব্যক্তিজন আছে তুমি জাস্ট এই কিউআৰ কোডটো স্ক্যান কৰি তেওঁক পেমেন্টটো যদি কৰি দিবলৈ দিয়া তেতিয়া হলে তুমি কোৰ্সটো জয়েন হ'ব পাৰিবা এই যেটো কিউআৰ কোড দেখিছা এটো প্ৰতিজন ষ্টুডেন্টৰ বাবে বেলেগ বেলেগকৈ জেনাৰেট হয় তাৰ মানে ওকে গতিকে তোমালোকে বেলেগৰ পৰা পেমেন্ট কৰি এটা জয়েন হ'ব পাৰিবানে অফ কোৰ্স তোমালোকে পাৰিবা মেথডটো এটোৱে যে এই কিউআৰ কোডটো তোমালোকে স্ক্যান কৰিবলৈ দিলে হল হেজন ব্যক্তিক যিজনে তোমালোকৰ পেমেন্টটো কৰি দিব ল্যাপটপত বা ডেস্কটপত ক্লাস কৰিবৰ কাৰণে তোমালোকে এনেকে স্ক্ৰিনত গলা গুগলত ইয়াত সাৰ্চ কৰিবা ক্লাস প্লাস স্টুডেন্ট লগইন মই অলৰেডি সাৰ্চ কৰি থৈছো কাৰণে ইয়াতে আহি আছে বেলেগ একো ওয়েবসাইট নামাৰিলো হ'ব ডাইৰেক্ট তাতে যাবা ক্লিক কৰিবা তে প্ৰথম যেটো আহিছে দেখিছা ন স্টুডেন্ট লগইন ওয়েব ক্লাস প্লাস এপ ক্লাস প্লাস এনেকে আহিছে সো তাতে ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত ইয়াতে তোমালোকৰ মাৰিবলৈ আহিব দুটা বস্তু হা এটো মই লগইন কৰি থোৱা আছিল কাৰণে ডাইৰেক্টলি ইয়াতে আহি গৈছে মই এবাৰ লগ আউট কৰি তোমালোকক দেখাই দিও ওকে তোমাৰ লগ আউট কৰি দিছো তোমালোকৰ ইয়াতে আহিব ORG কোড বুলি এটা এটো তোমালোকে নোট কৰি লবা HTMBV জ্ঞানম টিউশনৰ যিকোনো কোৰ্সৰ বাবে তোমালোকে যিকোনো ষ্টুডেন্টে এটো মাৰিলে হ'ব HTMBV এন্ড দেন তোমাৰ মোবাইল নাম্বাৰটো তুমি ইয়াতে টাইপ কৰিব লাগিব যেটো নাম্বাৰ দি তুমি কোৰ্সটো লবা প্ৰসিড সিকিউৰলি কৰিলে তোমালে এটা OTP আহিব ওকে ওকে মুলে OTP টো আহি গৈছে OTP টো হৈছে 8764 কি আহিছে 8764 আৰু এটো মৰাৰ পিছত তুমি কৰিব লাগিব ভেৰিফাই OTP ওকে তেতিয়া তোমালোকৰ ইয়াতে কোৰ্স বিলাক আহি যাব দেখিছা যিকোনো এটা কোৰ্সত যদি আমি যাও ক্লাস 12 বায়োলজিতে আমি সাপোজ গলো সো যোৱাৰ পিছত তাৰ ইন্টাৰফেসটো কেনেকুৱা ধৰণৰ হ'ব হেতু এবাৰ তোমালোকে চাই লোৱা কোৰ্স ওভাৰভিউ ইয়াতে থাকিলে গুটেখিনি বস্তু ইয়াতে তোমালোকে বায়ো কৰিব পাৰিবা কোৰ্সটো এন্ড দেন কন্টেন্টত যদি যোৱা অলমোস্ট মোবাইলৰ দৰে একে আৰু কন্টেন্টত তোমালোকে যোৱাৰ পিছত ইয়াতে ইয়া প্ৰিভিয়াস ইয়াৰ ক্লাছখিনি ইয়াতে আপলোড আছে বায়োলজি চেপ্টাৰ ওয়াইজ সো ইয়াতে ক্লিক কৰিলে ধৰিলোৱা তোমালোকে ভিডিও লেকচাৰছ ক্লাছ নোটছ এনেকে ধৰণে পাবা কিছুমান কোৰ্সত আমি নোটছ আৰু ভিডিও আমি বেলেগকৈ বনাই ৰাখিছো ফোল্ডাৰ ওয়াইজ হেখিনি বস্তু তোমালোকে গম পাই যাবা সো ইন্টাৰফেসটো এনেকুৱা একেবাৰে ইজি আৰু এইটো যেটো তোমালোকে প্ৰসেস দেখিলা সেম প্ৰসেস আইফোনতো হ'ব হা আইফোনতো তোমালোকে ক্লাস প্লাস বুলি এপটো তোমালোকে ডাউনলোড কৰি লবা তাতো তোমালোকৰ হে ORG কোডটো মাৰিবলৈ আহিব যেটো মই মাত্ৰ দেখাই গলো আৰু হে ক্লাস প্লাস এপটোত জ্ঞানম টিউশন বুলি নোপোৱা ক্লাস প্লাস এপটোত গৈ তোমালোকে ORG কোডটো মাৰিব লাগিব আৰু মোবাইল নাম্বাৰটো দি OTP টো টাইপ কৰি দিলে বাকিখিনি তোমালোকৰ বাবে একে হৈ পৰিব ঠিক আছে ক্লাস ৰুটিন কেখন তোমালোকে চাই লোৱা ফৰ HS ফাৰ্ষ্ট ইয়াৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এণ্ড ম্যাথমেটিক্সৰ বাবে ফিজিক্সৰ ক্লাস আমাৰ ইভিনিং 6:30 PM to 7:30 PM ক্লাसेस হ'ব 6:30 PM to 7:30 PM লিখা আছে কেতিয়াবা আমাৰ ক্লাস 8 PM লৈকে হ'ব পাৰে সো হেতু ফ্লেক্সিবল হ'ব দেই কেমিষ্ট্ৰি ক্লাস 6:30 to 7:30 বায়োলজি ক্লাস 8 to 9 PM আৰু ম্যাথমেটিক্সৰ ক্লাস 8 to 9 PM হ'ব কোনো ক্লাস নহয় দুনিয়াকে মিলাই ৰখা হৈছে ক্লাসখিনি ফিজিক্সৰ ক্লাস প্ৰতিটো সাবজেক্টৰে ক্লাস সপ্তাহত 3 দিনকে হ'ব হা 3 days per week প্ৰতিটো সাবজেক্টৰ টিউজডে থাৰ্সডে স্যাটাৰডে মনডে ওয়েডনেসডে ফ্ৰাইডে হ'ব কেমিষ্ট্ৰি টিউজডে থাৰ্সডে স্যাটাৰডে তাৰমানে তোমালোকে কি গম পালা যে যিদিনাহনি ফিজিক্সৰ ক্লাস থাকিব সিদিনাহনি বায়োলজিৰ ক্লাস থাকিব ওকে আৰু যিদিনাহনি তোমালোকৰ কেমিষ্ট্ৰি ক্লাস থাকিব সিদিনা তোমালোকৰ মেথছৰ ক্লাস থাকিব ওকে সো তোমালোকে টাইমটো ক্লাস নহয় দেখিছা যে 6:30 আৰু ইয়াত আছে 8 PM ৰ পৰা ক্লাস ওকে তেনেকে ধৰণে এটো 6:30 এটো 8 PM সো এখিনি বুজি পাবা সাগে এটো ক্লাস 11 ৰ বাবে স্ক্ৰিনশ্বট এটা মাৰি লব পাৰা যাক প্ৰয়োজন আছে ওকে and this is for class 12 so একে ধৰণে আকৌ বুজাই নিদিলো হ'ব সাগে স্ক্ৰিনশ্বট এটা মাৰি লব পাৰা এখিনি হৈছে আমাৰ ক্লাস ৰুটিন এই ক্লাস টাইমিং খিনিৰ মতে তোমালোকে আমাৰ লাইভত আহি গলে হল এপটোত গৈ তাত লাইভত আহি গলে হল
চোৱা লাইভ ক্লাছ আজি হ'বনে নহয় আকৌ সুধি থাকিব নালাগে আৰু এই ৰুটিন মতে হৈ থাকিব যেতিয়া কিবা অসুবিধা হ'লে আমাৰ ক্লাছ অফ থাকিব আমাৰ এপতে কিছুমান গ্ৰুপ থাকে ক্লাছ ৱাইজ কোৰ্স ৱাইজ সো সেই কোৰ্স ৱাইজ আমি তাত তোমালোকক জনাই দিম এপটোতে জনাই দিম যে বা আমি নোটিস দি দিম যে আজিৰ ক্লাছটো নহয় আজিৰ ক্লাছটো ৰিশিডিউল কৰা হৈছে কিবা যিকোনো কথা সো তোমালোকে সুধি থাকিব নালাগে আৰু আজি ক্লাছ হ'ব নহয় এই ৰুটিন মতে আহি গলে হ'ল ক্লাছ হলে জনোৱা নহয় ক্লাছ নহলেহে জনোৱা হ'ব ঠিক আছে নাও why choose জ্ঞানম টিউশন বহুত প্ল্যাটফৰ্ম আছে ন তো জ্ঞানম টিউশনত কিয় ক্লাছ কৰিবা কিবা এটাটো পাব লাগিব ন জ্ঞানম টিউশনত তুমি বিচৰা যে বেলেগৰ বেলেগ কবাত ভাল লাগিব পাৰে হা কাৰোবাৰ সব বস্তু সবৰে বাবে সব বস্তু নহয় ন সো তোমাৰ কি বস্তুত ভাল লাগিলে যে তুমি জ্ঞানম টিউশনত ক্লাছ কৰিবা এইখিনি বস্তু যদি তোমাৰ ভাল লগা যেন লাগে তেতিয়াহলে ইউ ক্যান চুজ জ্ঞানম টিউশন প্ৰথম কথা কনসেপ্ট বেসড লাৰ্নিং আমি কনসেপচুয়ালি পঢ়াম কোনো ধৰণৰ কমন দি পঢ়োৱা বা কোনো ধৰণৰ স্পেশাল টপিক বাছি আনি পঢ়োৱা আমাৰ নীতি নিয়ম ইয়াতে নচলে এনসিআৰটি টেক্সট বুক A to Z কভাৰ কৰি পঢ়োৱা হয় যাতে তোমালোকৰ থটটো ডাইভাৰ্স হয় সব ডিৰেকশনতে যাতে তোমালোকে ভাবিব পাৰা ইউনি ডিৰেকশনাল নহয় আৰু এই যে এমসিকিউ যেটো হয় হা এমসিকিউ আহিব এমসিকিউ বা মাল্টিপল চয়েস কোৱেশ্চন এইবিলাক আকৌ কেৱল এমসিকিউ 10টা এটা চেপ্টাৰৰ পৰা এমসিকিউ বলে হাজাৰটাই কৰি পেলালো সেই চেপ্টাৰটোৰ পৰা যিকোনো এমসিকিউ আহিলে পাৰিম এনেকুৱা নহয় তুমি প্ৰপাৰ কনসেপ্টত গুটেই কোৰ্সটো যেটা পঢ়িবা বুজি পাইছে না লাইন বাই লাইন যেটো বস্তু লিখা আছে এনসিআরটি টেক্সট বুকখন নিজে যেটা পঢ়িবা তেতিয়া বুজি নোপোৱা কিয় বুজি নোপোৱা তাত শৰ্টলি দিয়া থাকে বাট কনসেপচুয়ালি দিয়া থাকে পঢ়িলে হঠাৎ বুজি পোৱা নাযায় সো এইখিনি বুজি পোৱাকে আমি দুই তিনিখন বুক কম্বাইন কৰি তাৰ পৰা আমি আমাৰ নোটখিনি বনাই ৰাখিছো সেই নোটখিনি তোমালোকে ফলো কৰিবা কৰিলে গম পাবা গতিকে এই কনসেপ্ট বেসড লাৰ্নিংটো বহুত বেছি ইম্পৰ্টেন্ট আজিৰ জামানাত যেতিয়া তোমালোকৰ এই এমসিকিউ যে আহি গৈছে টেষ্টত এটা তোমালোকে ভুল নকৰিবা যে তোমালোকে এমসিকিউ এহমান চাই যোৱা যি হেখিনি চাই যায় তাৰে পৰীক্ষা বেয়া হয় বুজি পাইছা নে সিলেবাসটো চেঞ্জ হৈ যোৱা সিলেবাস যি আছে হে আছে নতুন সিলেবাসত জাস্ট টপিক কিছুমানে কমি গৈছে গতিকে তোমালোকৰ কাম হল যে তোমালোকে A to Z কভাৰ কৰি যোৱা এমসিকিউ যি আহক তেতিয়াহে তোমালোকে পাৰিবা আদাৰৱাইজ কিন্তু তোমালোকে এমসিকিউ চাই গলে এমসিকিউ নোৱাৰা এটো মই তোমালোকক গ্যাৰান্টি দি দিলো স্মুথ ট্ৰানজিশন ফ্ৰম আসামিজ টু ইংলিশ কৈছে আমি স্পেশালি হে সকল ষ্টুডেন্টৰ বাবে যিসকলে ক্লাছ 10 লৈকে আসামিজ মিডিয়ামত আছিল আৰু হায়াৰ সেকেন্ডাৰী সায়েন্সত লবৰ বাবে ইংলিশ মিডিয়ামত আহিছে সো আমি ষ্টুডেন্ট বিলাকক ক্লাছ কৰাৰ পিছত খুদু ফাৰ্স্ট ইয়াৰত অহাৰ পিছত সেকেন্ড ইয়াৰত তো হেতু প্ৰবলেমে নাথাকে যে কিবা প্ৰবলেম এটা আছে নেকি 3-4 মাহ মানৰ পিছত তেওঁলোকে কয় স্যাৰ নাই একো গম পোৱা নাই ইংলিশত পঢ়িছে নাই আসামিজত পঢ়িছে একো গম পোৱা নাই স্মুথলি তেওঁলোকে গুছি যাব পাৰে আসামিজ টু ইংলিশ আৰু এই বস্তুটো বেছিকে কিয় ফিল কৰবা বেছিকে আমি কিয় কৈ থাকো জানানে মই হক ঋতুপৰ্ণ স্যাৰ ফাৰহাজ স্যাৰ সৌৰভ দাস স্যাৰ সব আসামিজ মিডিয়ামত পঢ়িছিলে ক্লাছ 10 লৈকে তাৰ পিছত ইংলিশ মিডিয়ামত আহা সো সেই যেটো সিচুৱেচন আমাৰ লগত হৈছিল এটা আমি ফিল কৰোঁ মানে তোমালোকৰ লগত যেটো হৈ আছে এতিয়া সো সেই বস্তুটো বুজিলৈ আমি সেই বস্তুটো একসেপ্ট কৰিলে তোমালোকক পঢ়াম এনেকুৱা নহয় যে পঢ়িব লাগিবই আৰু ইংলিশ মিডিয়ামত লৈছো যেতিয়া মই ইংলিশতে কম জি বুজাও তাতে বুজাম নুবুজিলে নহব বুজিবই লাগিব এটো নহয় তাৰ একসেপ্ট কৰি লম যে তোমালোকৰ অসুবিধা হ'ব পাৰে বুজা সো এটো একসেপ্ট কৰিলে তোমালোকক আমি পঢ়াম দেই এক্সপেৰিয়েন্স ফেকাল্টিজ উইথ গুড মেন্টৰশিপ আমাৰ প্ৰতিজন টিচাৰে অনলাইন not পঢ়োৱাৰ এক্সপেৰিয়েন্স আছে মিনিমাম 4 ইয়াৰ্স আছে তাতকে বেছি বছৰ পঢ়াইছে বাট অনলাইনত পঢ়োৱা আৰু অফলাইনত পঢ়োৱাৰ মাজত ডিফাৰেন্স আছে 2020 পৰা আমি ইয়াতে ক্লাছখিনি কৰি আছো জ্ঞানম টিউশন 2017 ৰ আছিল দেই এটো অফলাইন এটা কোচিং চেণ্টাৰ আছিল ঋতুপৰ্ণ বৰা ছাৰে ষ্টাৰ্ট কৰিছিলে তাৰ পিছত এই ইউটিউব চেনেলটো ঋতুপৰ্ণ বৰা ছাৰে ষ্টাৰ্ট কৰিছিলে 2019 মানত ষ্টাৰ্ট কৰিছিলে ছাৰে আৰু তাৰ পিছত 2020 পৰা আমি আমাৰ এই লাইভ ক্লাছ বিলাক আমি কৰাৰ আৰম্ভ কৰি দিছিলো ষ্টুডেন্ট বিলাকৰ সাপোৰ্ট পোৱাৰ কাৰণে সো হে 20 চনৰ পৰা এতিয়া 25 চনত ভৰি দিলেহি সো 20 to 25 আমি ক্লাছখিনি অনলাইনত যেটো কৰি আছো গতিকে প্ৰতিজন টিচাৰে অনলাইনত কেনেকৈ পঢ়াব লাগে তাৰ এক্সপেৰিয়েন্স আছে হেতুৰ ওপৰত তোমালোকে চিন্তা কৰিব নালাগে আৰু গুড মেন্টৰশিপ এজন মেন্টৰ হিচাপে পাবা আমাৰ প্ৰতিজন ফেকাল্টিক বহুত মেন্টাল হেলথৰ ইস্যু থাকে আজিকালি ষ্টুডেন্টৰ আমি জানো বুজি পাও আজিকালি টেনচন বহুত ন পঢ়াৰ লগতে ধেই টেনচন আছে বহুতৰ গাৰ্জেন বিলাকেও কল কৰি থাকে আমাৰ লগত কথা পাতে যে লৰাজনে সুন বেছিকে কথা নাপাতে কি হৈছে এনেকুৱা ধৰণৰ প্ৰবলেমো ইভেন্ট থাকে সো আমি কেৱল সাবজেক্টৰ মাজত সোমাই হেয়াকে পঢ়াই যদি গুটে বছৰটো গৈ থাকো নহব আমি যিখিনি দিছো ষ্টুডেন্টজনে একসেপ্ট কৰিব পাৰিছে না সেই বস্তুটোৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিওঁ আৰু হেতু গুৰুত্ব দিয়াটো প্ৰয়োজন হয় গতিকে তোমালোকে কোনো ধৰণৰ মানে এনেকুৱা ধৰণৰ ভাবিব নালাগে মানে কি বুলি কম এতিয়া মই ছাৰক এটো হুদিলে বেয়া পাব নেকি বা ছাৰৰ মোৰ এটা পাৰ্সোনাল প্ৰবলেম আছে জনাব পাৰা একদম ফ্ৰেন্ডলি আমি তোমালোকৰ লগত সেই বস্তুটোত
ছাপোৰ্ট দিম তাৰমানে হা তোমালোকক আমি ধুনীয়াকৈ মেণ্টেল হেল্থৰ কাউন্সেলিং দিম এইটো মেণ্টেল হেল্থৰ ইস্যুতে পৰি যায় মন নবহা পঢ়াত বেলেগ কথা মনলৈ আহি থকা পঢ়া টেবুলত বহি লৈ বিভিন্ন ধৰণৰ প্ৰব্লেম আছে কিন্তু তোমালোকে ক'ব নোৱাৰা কাবাক ক'লে কিজানি তোমাক আকৌ প্লিঙা কৰি দিব এনেকুৱা ধৰণৰ কিছুমান সিচুৱেশ্যন থাকে সেইখিনি বস্তুটো আমি গুৰুত্ব দিওঁ টেনশ্যন ল'ব নালাগে গতিকে কোনো এজন টিচাৰে তোমাক এনেকৈ নকয় যে কি কথা ক'বলৈ আহিছা যি প্ৰব্লেম আছে জনাবা ঠিক আছে নেক্সট ট্ৰাষ্টেড বাই মোৰ দেন 92,000 প্লাছ ষ্টুডেণ্টছ বৰ্তমান আমাৰ জ্ঞানম টিউশ্যন ইউটিউব চেনেলটোত 92,000 প্লাছ ষ্টুডেণ্টছে ক্লাছ কৰি আছে বুলিয়ে কৈছোঁ যিহেতু সেইখিনি আমাৰ ষ্টুডেণ্টেই হ'ব আমাৰ ভিডিঅ'খিনি চাবলৈ আহিছে গতিকে তেওঁলোকে ভৰসা ৰাখিছে হয়তো কিবা এটা সেইকাৰণে আমাৰ লগত জড়িত হৈ আছে 5 years of online teaching experience আমাৰ জ্ঞানম টিউশ্যনে 5 বছৰ কমপ্লিট কৰিছে অলৰেডি অনলাইন টিচিঙত proven result তোমালোকে আমাৰ জ্ঞানম টিউশ্যনৰ ৰিজাল্টখিনি যদি চোৱা আমাৰ এপটোতো আপলোড কৰা আছে মই ইয়াতো বাৰু দেখাই দিম গতিকে আমি যেটো আমি এক্সপেক্ট কৰিছিলো ষ্টুডেণ্ট সকলৰ পৰা তেনেকুৱা ধৰণৰ আমি ৰিজাল্ট পাবলৈ সক্ষম হৈছো সেইটো মই জাস্ট ইয়াত জনাই গলো আৰু যে ৰিজাল্ট চাৰ আপোনালোকৰ কেনেকুৱা হয় বেয়া নহয় দেই ভালে হয় তাৰ পিছত চোৱা এইখিনি ৰিজাল্টখিনি সো এসএস ৰিজাল্ট 2023 to 24 নতুন ৰিজাল্ট আহিবহে তেতিয়া আমি ইয়াতে ভৰাব লাগিব আৰু সো এইখিনি তোমালোকে নিজে চাই লব পাৰিবা মই ইয়াত কি কৈ থাকিম তোমালোকে যদি কাবাৰ চাবলৈ ইচ্ছা আছে যে কেনেকুৱা মাৰ্কস পাইছে ষ্টুডেণ্ট সকলে সেইখিনি আমি ইয়াতে দি ৰাখিছো ইয়াত ফিজিক্স আৰু কেমিষ্ট্ৰি হে আছে বায়োলজি আৰু ম্যাথমেটিক্সৰ মাৰ্কসখিনি খালি আপলোড কৰি আমাৰ তেনেকে বনোৱাই হোৱা নাই একচুয়ালি দেই সো যিখিনি আছে সেইখিনি দি দিছো আৰু ইনষ্টাগ্ৰামত আমি এভেইলেবল আছো জ্ঞানম টিউশ্যন সাৰ্চ কৰিলে পাই যাবা সো এইখিনি বস্তু আমাৰ এপটো তোমালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লবা ওকে আৰু এপটো এইখিনি বস্তু তোমালোকে ইনফৰমেশন পাই যাবা যে কোৰ্সটো ললে সুবিধা হ'বনে নহয় বা প্লেটফৰ্মটো আমাৰ সুবিধাজনক হয়নে নহয় ঋতুপৰ্ণ বৰা ছাৰ ফেকাল্টিখিনি আমি চিনাকি কৰাই দিও ঋতুপৰ্ণ বৰা ছাৰ এমএসসি ইন কেমিষ্ট্ৰি 8 years of টিচিং এক্সপেৰিয়েন্স 8 বছৰৰ পৰা পঢ়াই আহিছে মানে অফলাইনত পঢ়ুৱাতে বহুত আগতে আৰম্ভ কৰিছিলে গতিকে আমাৰ অনলাইন ক্লাसेसখিনি যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা জ্ঞানম টিউশ্যনৰ অফলাইন কোনো চেণ্টাৰ নাই দেই এইটো কথাও সুধি থাকে বহুতে সো জ্ঞানম টিউশ্যনৰ অনলাইন হে হৈ আছে কোনো অফলাইন এতিয়ালৈকে চেণ্টাৰ আমাৰ নাই এয়া হৈছে মই সমীৰণ বৰা এমএসসি ইন ফিজিক্স প্লাস B.Ed 7 years of teaching experience 7 বছৰ পঢ়ালো আৰু মই পালকৰ লগত জড়িত আছো এয়া আছে আমাৰ বায়োলজি সৌৰভ দাস ছাৰে এমএসসি কৰিছিলে মলিকুলাৰ বায়োলজি এণ্ড বায়োটেকনলজি প্লাস তেখেতৰ B.Ed আছে এতিয়া পিছে B.Ed ৰ লগতে আমাৰ সৌৰভ দাস ছাৰে M.Ed কমপ্লিট কৰিছে দেই গতিকে এটো মোৰ ইনক্লুড কৰা নহল মই এটা কৰি দিছো আৰু B.Ed plus M.Ed okay and 9 years of teaching experience ছাৰে 9 বছৰৰ পৰা পঢ়াই আহিছে and then mathematicsৰ ফাৰহাজ আমিন ছাৰ খুব ভাল পাবা তোমালোকে mathematicsৰ ক্লাস কৰি 4 years of teaching experience ছাৰে পঢ়াই আহিছে 4 বছৰৰ পৰা আৰু ছাৰৰ টিচিং মেথডটো যেসকলে ক্লাস কৰিছা গম পাইছা যে ম্যাথছটো ভাল পাবলে ছাৰে শিকাব পাৰিব তোমালোকক যিকোনো এটা সাবজেক্ট যেটা ভাল পোৱা যায় তেতিয়াহে সাবজেক্টটো পঢ়িবলৈ ভালকে মন যায় হয়নে নহয় এনে ম্যাথমেটিক্সটো বহুত বোৰিং সাবজেক্ট বুলি কয় সো হেতুক আমি ভাল লগাব জানিব লাগিব সো ফাৰহাজ আমিন ছাৰৰ ক্লাস কৰি নিশ্চয় তোমালোকে ভালে পাইছা যেসকলে ক্লাস কৰি আছে ফি স্ট্ৰাকচাৰটো জনাই দিও পাৰ সাবজেক্ট আমাৰ 3999 অৰ্থাৎ 4000 বুলি ধৰিব পাৰা হোল সিলেবাস ইয়াতে কভাৰ কৰা হ'ব যিকোনো ধৰণৰ কিবা যদি তোমালোকৰ ডাউট থাকে ফিজক লৈ বা কিবা কথাত কেনেকে পেমেন্ট কৰিবা কেনেকে জয়েন হবা এটো নাম্বাৰত আমাক এই দুটা নাম্বাৰত কন্টাক্ট কৰিব পাৰা WhatsAppত আমাক বা ফোন কৰি আমাক কন্টাক্ট কৰিব পাৰা বহুতে কৈ থাকে স্যাৰ কিবা ডিসকাউন্ট দিয়ক বাট ডিসকাউন্টটো কিন্তু লিমিটেড টাইমৰ বাবেহে আছে মই কৈছো যে এপ্ৰিল মাহৰ শেষলৈকে আছে ফাৰ্স্ট 100 জন ষ্টুডেন্টৰ বাবে আছে এটো তোমালোকৰ আৰ্লি বাৰ্ড বুলি এটা কুপন থাকিব এনেকে ধৰণে স্ক্ৰিনত তুমি দেখিবা বা এই আৰ্লি বাৰ্ডটো যেটা ক্লিক কৰি দিবা তেতিয়া তোমালোকে দেখিবা যে লগালগ 500 रुपीस তাত কমি আহিব আৰু তেতিয়া তোমালোকৰ প্ৰাইসটো 3684 হৈ যাব স্যাৰ 3500 হ'ব লাগিছিলে বাট তাত 184 रुपीस এটা টেক্স লাগে যেটো আমি নাপাও কিন্তু বুজি পাইছানে আমি হেতু নলগাও এটা সৰকাৰৰ ঘৰলে যায় আৰু হেতু এনেকে ভাবিব পাৰা গতিকে ডিসকাউন্ট হিচাপত এটোৱে আছে কিন্তু এটো টাইম লিমিটেড হয় দেই গতিকে আমাৰ জেনাৰেলি যেটো আমাৰ কোৰ্স প্ৰাইস হেতু আমাৰ 4000 হয় and then ইনষ্টলমেন্ট তোমালোকে ইনষ্টলমেন্টটো পেমেন্ট কৰিব পাৰিবা নেকি yes পাৰিবা তোমালোকে তিনিটা ইনষ্টলমেন্টত পেমেন্ট কৰিব পাৰিবা আমাৰ যেটো ইনষ্টলমেন্টৰ প্ৰসেস আছে যে ইয়াতে তোমালোকে যেটো দেখি পাবা পে ইন ইনষ্টলমেন্টস এই ইনষ্টলমেন্টটো তোমালোকে কেতিয়া দি শেষ কৰিব লাগিব তোমালোকে দেখিছা ইয়াতে ফাৰ্স্ট ইনষ্টলমেন্ট আছে সেকেন্ড এন্ড থাৰ্ড
2 মাহৰ মূৰে মূৰে তোমালোকে পেমেন্ট কৰিব লাগিব এই ইনষ্টলমেন্টটো তিনিটা ইনষ্টলমেন্ট প্ৰথম জয়নিংতে তোমালোকে যেটো পেমেন্ট কৰিলা দেন 2 মান্থৰ পিছত সেকেন্ড ইনষ্টলমেন্ট এন্ড এগেইন 2 মান্থৰ পিছত তোমালোকে থাৰ্ড ইনষ্টলমেন্টটো পে কৰিব লাগিব সো এই পে ইন ইনষ্টলমেন্টত যেতিয়া তোমালোকে যাবা তেতিয়া তোমালোকে ইনষ্টলমেন্টত কোৰ্সটো লব পাৰিবা নিজে নিজে তোমালোকলৈ মেছেজ আহিব যে নেক্সট ইনষ্টলমেন্টটো পে কৰিব হৈছে তোমালোকে পে কৰি দিলে কন্টিনিউ হৈ থাকিব সো এটো আটাইতকৈ ডাঙৰ বস্তু এটো আমাৰ বাবে আটাইতকৈ ডাঙৰ ষ্ট্ৰেংথ হয় যে তোমালোকৰ এই ফিডবেক বিলাক আমি যে পঢ়াই আছো এই মোবাইলৰ ক্যামেৰাটো চাই সো হেইফালে কি হৈ আছে ক্যামেৰা ৰিপাৰে কি হৈ আছে আমিটো গম নাপাম সো এই ষ্টুডেন্ট সকলে যে আমাক জনাই থাকে তাৰ বাবে ধন্যবাদ তোমালোকে জনোৱাৰ বাবে আমি সাহস পাইছো তোমালোকে জনোৱাৰ বাবে আমি আগবাঢ়ি আহিছো আৰু বহুতখিনি আগবাঢ়ি যাবলৈ আছে গতিকে হেকাৰণে কৈছো যে your love is our ultimate support তোমালোকে আমাক যদি এই মৰমখিনি নিদিলাহেতেন আমি হয়তো কৰবাত কেতিয়াবা ৰৈ গলোহেতেন থ্যাংক ইউ এভৰিওয়ান তোমালোকে পঢ়ি চাব পাৰা ইচ্ছা কৰিলে মই আৰু পঢ়ি নাথাকো সো এইখিনি আমাৰ গুড ফিডবেক হিচাপে আমি লৈ ললো তোমালোকৰ পৰা আমাৰ বাবে আশীৰ্বাদ হিচাপে ললো আৰু দেই হা সৰুৱে ডাঙৰৰ আশীৰ্বাদ নিদিয়ে নেকি ষ্টিল এই যিখিনি বস্তু আছে এইখিনি আমাৰ জ্ঞান টিউচনৰ বাবে আশীৰ্বাদ বুলি ললো আমাৰ সকলোৰে জ্ঞান টিউচন থ্যাংক ইউ অল এইখিনি বস্তুৱে তোমালোকক মোৰ জনাবলগীয়া আছিল গতিকে যদি তোমালোকে এতিয়া আমাৰ কোৰ্সখিনি জয়েন হ'ব খোজা তেতিয়াহলে পলম কৰি নাথাকিবা আমাৰ অলৰেডি ক্লাसेस ষ্টাৰ্ট হৈ গৈছে যদিও কোৱা হৈছে যে ইমান তাৰিখৰ পৰা সেই কোৰ্সখিনি আমি প্ৰতি বছৰে আমাৰ যেতিয়া আমি এপত ক্লাছখিনি কৰো তাতকে আগত আমি ইউটিউবত লাইভত ক্লাছ কৰো ফ্ৰী অফ কষ্ট সকলোৱে যাতে প্ৰথমতে আমাক চাই ল'ব বুজি ল'ব শিকি ল'ব পাৰে যে ক্লাছ কৰি কেনেকুৱা লাগে ছাৰহঁতবা বুজি পাও নে নাপাও সো সেই প্লেলিষ্টখন মই ইয়াৰ ভিডিওটোৰ ডেসক্ৰিপচনত আপলোড কৰি দিম সো মই সেই হিচাপত কৈছো যে ক্লাছ ষ্টাৰ্টে হৈ গৈছে চাবলৈ গলে এসএস ফাৰ্স্ট ইয়াৰৰ বাবেও সেকেন্ড ইয়াৰৰ বাবেও ইউটিউব লাইভৰ যোগেদি যেহেতু আমি কোৰ্সে পঢ়াই আছো গতিকে তোমালোকে প্লেলিষ্টখন গৈ চেক কৰিব পাৰা মেট্ৰিকৰ ৰিজাল্টটো যেহেতু অলৰেডি দিলে দুই সকল ষ্টুডেন্টৰ কাৰণে কলো 11 12 গতিকে আমাৰ এপত এতিয়া জয়নিং চলিয়ে আছে গতিকে তোমালোকো জয়েন হ'ব পাৰা যদি এই বস্তুখিনি ভাল লাগিল তোমালোকে প্লেলিষ্টত গৈ আমাৰ সেই ক্লাছ আগৰ ক্লাसेसখিনিও তোমালোকে চাই ল'ব পাৰা জয়েন হোৱাৰ আগত ইয়াৰ উপৰি যদি আৰু তোমালোকৰ বিশেষ কিবা ডাউট থাকে বা জানিবলগীয়া থাকে আমাৰ এই কন্টাক্ট নাম্বাৰ কেইটাত ফোন কৰিব পাৰা বা WhatsAppত মেছেজ কৰিব পাৰা গতিকে ইমানখিনিলৈকে আমাৰ আজি এই ভিডিওটো আছিল নতুন এটা ভিডিওত পুনৰ আকৌ লগ পাম সকলো জ্ঞান টিউচনৰ সৈতে জড়িত হৈ থাকা হেতুৱে আমাৰ আশা থাকিল আৰু সকলোৱে ধুনীয়াকৈ আগবাঢ়ি গৈ থাকা অল দ্য বেষ্ট এভৰিৱান কংগ্ৰেচুলেশনস টু এভৰিৱান যিসকলে ক্লাস 11ত নতুনকৈ জয়েন হ'বৰ বাবে বা ক্লাস 11ৰ ক্লাস কৰিম বুলি এই ভিডিওটো চাই আছে যেহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে আশা কৰো সকলোৰে ভবামতে ৰিজাল্ট বিলাক হৈছে যদি হোৱাও নাই এই বিষয়ে চিন্তা নকৰি এটা নেক্সট ষ্টেপটোত আহিব লাগে যে আমি হায়াৰ সেকেন্ডাৰী ৰিজাল্ট কেনেকৈ ভাল কৰো আৰু এইটো নেক্সট ষ্টেপৰ কেতিয়াও শেষ নহয় এইটো নেক্সটৰ পিছত আকৌ নেক্সট আহিব তাৰ নেক্সটৰ পিছত আকৌ নেক্সট আহিব প্ৰথমৰ পৰাই সকলোৱে ভালকৈ পঢ়া অল দ্য বেষ্ট এভৰিৱান নতুন এটা ভিডিওত আকৌ পুনৰ লগ পাম